সো হেল্ল' ব্ৰন, তুমি যদি এবাৰ SSLC 2027 দিবা অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2027 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 10ৰ হিষ্ট্ৰীৰ যিটো চেপ্টাৰ 1 আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন, এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেঞ্চ PYQ অৰ্থাৎ কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনছ এবাৰ ফাইনেলত সুধিব পাৰে সেইবিলাক কুৱেশ্যনছ আমি ইম্পৰ্টেণ্ট ডিছকাশ্যন কৰিম। ঠিক আছে, আমি PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আমি এনালাইজ কৰিম। ঠিক আছে, তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰি চাই যোৱা। চ' প্ৰথমতে 2018 চনত সুধিছিল এই কুৱেশ্যনটো। ঠিক আছে, 2018 চনত যে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগবংগৰ চাৰিদফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল? চ' এইটো 2018 চনত এই কুৱেশ্যনটো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তোমালোকে এই কুৱেশ্যনটো বনাই থৈ দিবা অৰ্থাৎ মুখস্থ কৰি থৈ দিবা। তাৰপিছত 2019 চনত এই কুৱেশ্যনটো সুধিছিল যে কি স্বদেশী আন্দোলনক দমন কৰিবলৈ ইংৰাজী কি আন্দোলন বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে? স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰ্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? চ' এই কুৱেশ্যনটো 2019 চনত সুধিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তোমালোকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট মুখস্থ কৰি থৈ দিবা। তাৰপিছত 2020 চনত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ পৰা আমি চাওঁ যে 2020 চনত কোনটো কুৱেশ্যন সুধিছিল? যে 2020 চনত সুধিছিল বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। চ' তোমালোকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট, তোমালোকে এই কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা। তাৰপিছত চোৱা এটা কুৱেশ্যনছ যে কি যোৱাবাৰ তোমালোকৰ বংগ যিটো ভগিনী নিবেদিতাৰ ভূমিকা। চ' ভগিনী নিবেদিতাৰ ভূমিকা ফাইনেল 2026 অৰ্থাৎ যোৱাবাৰ SSLC 2026ত সুধিছিল এই কুৱেশ্যনটো। যিহেতু যোৱাবাৰ ভগিনী নিবেদিতাৰ ভূমিকা সুধিছিল, চ' এইবাৰ তোমালোকে এইটো চাব নালাগে, তোমালোকে এইবাৰ এইটো চাই থৈ দিবা যে সৰলা দেৱী চৌধুৰাণীৰ ভূমিকা। চ' যিহেতু যোৱাবাৰ সেইটো সুধিছে, এইবাৰ এইটো সুধিব পাৰে, ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাই থৈ দিবা, সৰলা দেৱী চৌধুৰাণীৰ ভূমিকা। সেইটো চাব নালাগে, কিহৰ কাৰণে কৈছোঁ, যিহেতু যোৱাবাৰ আহিছে। চ' কিন্তু এইটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে, তোমালোকে এইটো চাবা। তাৰপিছত 2022 চনত ফাইনেল পৰীক্ষাত কোনটো সুধিছে কুৱেশ্যন? ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ উদ্দেশ্য লিখা। চ' এইটো কুৱেশ্যন তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা, ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে। তাৰপিছত চোৱা আৰু আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কোনটো হ'ব যে কি ফাইনেল 2023 স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ অগ্ৰগতিত কেনেদৰে সহায় কৰিছিল? স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। চ' এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, তোমালোকে ধুনীয়াকৈ এই কুৱেশ্যনটো বনাই থৈ দিবা অৰ্থাৎ মুখস্থ কৰি থৈ দিবা। ঠিক আছে, চ' ইয়াৰ মাজতো কৈ দিওঁ যে কি তোমালোকৰ হিষ্ট্ৰী যিবিলাক আছে তোমালোকে ফাইনেলত হুবহু কিতাপৰ পৰা লিখিব নালাগে, তোমালোকে ধুনীয়াকৈ বনাই লিখিবা। তোমালোকে বনোৱাৰ ভিতৰত অৰ্থাৎ মেকিঙৰ ভিতৰত আটাইতকৈ ধুনীয়া ছাবজেক্টটো হ'ল ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সত আমি বনাই লিখিলেও মাৰ্কছ পোৱা যায়। চ' এইটো কথা তোমালোকৰ মাইণ্ডত ক্লিয়াৰ কৰি থৈ দিয়া। চ' ফাইনেল 2024 অৰ্থাৎ 2024 চনত এই কুৱেশ্যনটো সুধিছিল স্বদেশী আন্দোলনৰ চাৰিটা অৱদান চমুকৈ বৰ্ণনা কৰা। এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব। স্বদেশী আন্দোলনৰ চাৰিটা অৱদান চমুকৈ বৰ্ণনা কৰা, এই কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা, ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই থৈ দিবা। তাৰপিছত ফাইনেল 2025 অৰ্থাৎ 2025 চনত এই কুৱেশ্যনটো সুধিছিল স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহৃত কৰা পদ্ধতিৰ সৈতে আলোচনা কৰা। চ' এইটো ফাইনেল 2025ত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে সুধিছিল। তাৰপিছত লগতে আৰু এটা কুৱেশ্যন, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ উদ্যোগ বিকাশ কেনেদৰে হৈছিল? এইটো 18 আৰু 20ত সুধিছিল, ইম্পৰ্টেণ্ট, দুইবাৰ যিহেতু আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব যে কি এই কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা, ইম্পৰ্টেণ্ট আছে। চ' এইখিনি আছিল বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ইম্পৰ্টেণ্ট। চ' এইখিনি চালে তোমালোকৰ এইবাৰ ফাইনেলত SSLC 2027ত ইম্পৰ্টেণ্ট পৰিব বুলি আশা ৰাখিছোঁ। চ' এইখিনি আছিল এই সৰু ভিডিঅ'টোত। ছেকেণ্ড চেপ্টাৰ লাগে নেকি, ইয়াৰ যিটো নেক্সট চেপ্টাৰ আছে লাগে নেকি, তোমালোকে কমেণ্ট কৰিবা, মই আনিবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল এই সৰু ভিডিঅ'টোত। চ' চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।